বাবৰে ৰ'দটো ইমান ধুনীয়াকে পৰিছে অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম আৰু আজি আবেলিৰ পৰা ভ্লগটো আৰম্ভ কৰিছোঁ আবেলিৰ পৰা ভ্লগটো কিয় আৰম্ভ কৰিছোঁ কাৰণ আপোনালোকৰ লগত বহুতখিনি বস্তু শ্বেয়াৰ কৰিব লগা আছে সেইকাৰণে মই ভাবিলোঁ ভ্লগটোৰ জৰিয়তে আপোনালোকক গোটেইখিনি কথা কওঁ টাইটেল থাম্বনেইলটো চাইছে আৰু আজি এটা ডেইলি ভ্লগ কাৰণ সদায় এতিয়া আপোনালোকে যদি বিচাৰে যে মই সদায় কিবা নহয় কিবা এটা ধুনীয়া মানে বঢ়িয়া ভ্লগ দিওঁ সেনেকৈতো সদায় পচিবল নহয় দিয়কচোন কাৰণ আমাৰ লাইফটো গতানুগতিক হয় গতিকে সদায়তো এক্সাইটিং বস্তু হৈ নাথাকে সেইকাৰণে আজি নৰ্মেল ভ্লগ এটাকে আৰম্ভ কৰিছোঁ আৰু বহুতখিনি কথা ক'ব লগা আছে একচুৱেলি কিছুমান কথা মই প্ৰিফাৰ নকৰোঁ কওঁ বুলি কিন্তু কিছুমান ক'ব লগা হয় ডেইলি ভ্লগিং কৰোঁ মোৰ গোটেইখিনি বস্তু ধৰক আপোনালোকে দেখি থাকে গতিকে জানিব ইচ্ছা কৰে নহ'লে আকৌ বস্তুবিলাক অলপ বেলেগকৈ ভাবে সেইকাৰণে চ' ভিডিঅ'টো ভাবিলোঁ আৰম্ভ কৰি দিওঁ কাৰণ বহুতখিনি শ্বেয়াৰ কৰিব লগাও আছে কিন্তু তাৰ আগতে প্ৰথমতে মই অলপমান কাম কৰিব লাগিব যিহেতু বৰ্তমান বিয়াৰ ছিজন আহি গৈছে গম পাইছে বিয়াৰ ছিজনত বহুতখিনি পাটৰ কাপোৰৰ অৰ্ডাৰ থাকে গতিকে মোৰ বিয়াৰ সময়ত যিখিনি পাটৰ কাপোৰ বহুতে ভাল পাইছিল গতিকে তেওঁলোকে মোক কণ্টেক্ট কৰিছে তেওঁলোকৰ কাৰণে ডিজাইন কৰি দিবলৈ মোৰো ভাল লাগে তেনেকুৱা হ'লে গতিকে মই পাটৰ কাপোৰৰ আমি মেইনলি কাষ্টমাইজ কৰোঁ ৰিগেলিয়াত গতিকে সেইখিনি কৰি আছোঁ লগতে ৰিগেলিয়াৰ মই কেইখনমান নতুন শাৰী লঞ্চ কৰিছোঁ যোৱা ভিডিঅ'টো মই কৈছোঁৱেই সেই শাৰীকেইখনৰ ইমান ধুনীয়া ৰেছপন্স আৰু মানে যিহেতু দিৱালী আহি আছে আৰু ফেষ্টিভ ছিজন আৰু বিয়াটো পিন্ধিবলৈ মানে বহুতে বিচাৰি আছে চ' প্ৰথম মোৰ কামটো হ'ব এতিয়া ইভিনিং মই জল্দি সেইখিনি পেকিং কৰি ডিছপেচ কৰাব লাগিব গতিকে সেইখিনি কৰি লওঁ দেন মই আপোনালোকক লগ পাম আৰু চবৰে এটাই মানে লাখটকীয়া প্ৰশ্ন বুলিয়ে কওঁ যে তোমাৰ ছিষ্টাৰ ইন লগ ভিডিঅ'ত কিয় নেদেখো প্ৰত্যেকটো ভিডিঅ'তে সেইটো হয় বাৰু ঠিক আছে মই আজিলৈকে ইমান মাহে ধৰক মই কৈছোঁ কিছুমানক বা ৰিপ্লাই ইমান নকৰোঁ বা য'তে যাওঁ যিয়ে কৰোঁ য'তে যি নহয় চবৰে এটাই প্ৰশ্ন যে তোমাৰ ছিষ্টাৰ ইন লগ ভিডিঅ'ত কিয় নেদেখো চ' মই ভাবিলোঁ কৈ দিয়ে ভাল আল্টিমেটলি কাৰণ বহুতে সুধি থাকে বহুতে মানে একেটা কথাই যে কিয় হয় কিয় মই ভাবিলোঁ এইটো মানে মই এইবিলাক টপিকত পৰাপক্ষত মই ভিডিঅ' নিদিওঁ বুলিয়ে ভাবিছিলোঁ বাট আজি মই ক'ম বাৰু ঠিক আছে অকণমান ভিডিঅ'টো আপোনালোকে ৱেইট কৰক মই কামখিনি কৰি লওঁ দেৰি হৈছে আৰু আজৰি হৈ লৈ আপোনালোকৰ লগত ভালকৈ বহি কথাখিনি আৰু প্ৰথমতে এয়া পেকিং কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ মই পেকিং কৰিছোঁ গোটেইখিনি কাৰণ মই বিচাৰোঁ যে মোৰ পাৰ্চেলত কোনো ধৰণৰ প্ৰব্লেম নাথাকক মাজতে বেলেগক দিছিলোঁ গোটেইখন খেলি মেলি কৰে ইটো পেকেটত সিটো ভৰাই দিয়ে গতিকে যেতিয়ালৈকে ভাল কাৰোবাক নাপাওঁ মই প্ৰিফাৰ কৰোঁ যেতিয়ালৈকে কৰিব পাৰি থাকোঁ নিজে মানে গোটেইখিনি হেণ্ডেল কৰোঁ আৰু যিহেতু এতিয়া মই হোম বুটিক কৰি আছোঁ গতিকে এইখিনি এতিয়া মই নিজে কৰাটোৱে প্ৰিফাৰ কৰিছোঁ যেতিয়া মই অফলাইনটো যিহেতু মানে কাম আৰম্ভ কৰিম আৰু তেতিয়া মই বেলেগ ষ্টাফ ৰাখিম আৰু মই নাই কমেও ইয়াতে 30-35-45টামান মানে কিজানি পাৰ্চেল পেকিং কৰিছোঁ গোটেইখিনি বাৰু নাই দেখুওৱা তথাপিও ভাল লাগিছে শাৰীখিনি মানে আৰু মেখেলা চাদৰখিনিক আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে আৰু কষ্টটোৱে যেতিয়া ফল পায় মই ভাল পাওঁ আৰু তাৰ উপৰিও আপোনালোকে যে মোক ইমান ট্ৰাষ্ট কৰিছে সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিছে এতিয়া 6:30 হৈছে ছেটাৰডে আৰু মই আহিছোঁ কি কৰিবলৈ নেইলছ কৰাবলৈ আহিছোঁ মানে মই দিনতে অহা কথা আছিলে নিজে কৰি নিজে অহা কথা আছিলে কিন্তু মই বিজি হৈ গ'লো সেইকাৰণে আকৌ ইটো মোক ৰাতি এটা অকলে নপঠায় হয় নাই তুমি আহিব লগা হৈছে একো নাই বেছি টাইম নাই বাৰু কালি যিহেতু চানডে হয় গতিকে তুমি টাইম পাবা ন আজি অকণমান নেইলছে কৰোঁ আৰু ব'লা আৰু চাই থাকিবা পুকি হাজবেণ্ড না তুমি পুকি হাজবেণ্ড পুকি হয় কিন্তু বা মন নগ'লে কিন্তু তুমি মোৰ পুকি হাজবেণ্ড হয় নহ'লেনো মোক সি আৰু নেইলছ কৰাবলৈ আনিবনে ভাবক এইটো পুকি চ' মই এতিয়া নেইলছটো কৰা মানে এজনী ছোৱালী আছে বিদিশা কলিতা বুলি তাক ভাল নেইলছ কৰে মই ইনষ্টাগ্ৰামত দেখি আছিলোঁ আৰু পাৰ্লাৰ যাবলৈতো চব টাইমত নিমিলে ন টাইমবিলাকত সেইকাৰণে এতিয়া যিহেতু দেৰিকৈ আহিছোঁ আৰু তাইৰ হোম বেষ্ট ষ্টুডিঅ' হয় গতিকে তাতে গৈ আছে ৰ'ব অলপ দেৰিকৈ মানে ৰাতিলৈ বিৰাট মানে ইম্পৰ্টেণ্ট আলহী এজন অহাৰ কথা আছে সেইকাৰণে বোলো সোনকালে আহি নেইলছকেইটা কৰাই যাওঁ আৰু মই আহিলোঁ বি নেইল বামুণী মৈদামত আছে বিদিশা কলিতাই চলাই থাকে তাই হোম বেষ্ট নেইল ষ্টুডিঅ' হয় লগতে তাইৰ ইনষ্টাগ্ৰাম পেজো আছে বাৰু বি নেইল বুলিয়ে আছে মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে
বিৰাট ধুনীয়াকৈ কৰে মানে তাই ভালকৈ কৰে আৰু যিকোনো সময়তে আপুনি আহিব পাৰে আপোনাৰ যেতিয়াই মন যায় আহিব পাৰে যিহেতুটো হোম বেছড হয় আৰু এপইণ্টমেণ্টটো লৈ ল'ব পাৰে আগতীয়াকৈ খুব ধুনীয়া তাইৰ গোটেইখিনি ষ্টুডিঅ'টো বহুত বেছি মৰম লগা আৰু মই ইমান হেভি নকৰাওঁ মই এক্সটেনশ্যন নকৰাওঁ যিহেতু যি টি কাম কৰি থাকিব লগা হয় এক্সটেনশ্যন কৰিলে দিগদাৰ হয় প্লাছ মোৰ লগতে নেইলকেইটা ধুনীয়া হয় গতিকে মই যদি মানে এক্সটেনশ্যন কৰাওঁ মোৰ নেইল অৰিজিনেল নখকেইটা যে কাটিব লাগিব মোৰ নেইলটো বেয়া হৈ যায় মানে ডেমেজ হৈ যায় আৰু খুব মানে হেৰি হৈ যায় পটককৈ ভাঙি যায় ডেমেজ হৈ যায় সেইকাৰণে মই বাদ দিছোঁ এক্সটেনশ্যন কৰোৱাটো মই জেল পেইণ্টে কৰাটো প্ৰিফাৰ কৰোঁ তেতিয়া মানে কি হয় জেল পেইণ্টটো কৰালে বহুত দিনলৈ থাকি যায় ন নেইল পলিচটো নহ'লে এনেই ধৰক ফ্ৰিকুৱেণ্টলি এভৰি 3-4 ডেইজত মানে নেইল পলিচ লগাই থাকিব লাগে সেইটো হেক্টিক হৈ যায় প্লাছ ধুনীয়াকৈ তাই শ্বেপ কৰি দিব আৰু অলপমান মই ভাবিছোঁ মানে ফুটি কৰিম নখকেইটা আৰু তাইক মই ডিজাইন এটা চাই দিলোঁ সেইটোৰ মতে কৰিবলৈ দিছোঁ আৰু তাই ধুনীয়াকৈ কাম আৰম্ভ কৰিছে আৰু যিখিনি কথা যে ষ্টাৰ্টিঙত ক'লোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কথাখিনি কৰিম বাৰু ইয়াৰ পৰা গৈ মই একচুৱেলি তেতিয়াই কৰিম বুলি ভাবিছিলোঁ কিন্তু দেৰি হোৱাৰ কাৰণে মই জল্দি আহি যাব লগা হ'ল মই ইয়াৰ পৰা গৈ আপোনালোকৰ লগত গোটেইখিনি কথা শ্বেয়াৰ কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কাৰণ কিছুমান কথা নকওঁ বুলি ভাবিলেও ক'ব লগাত পৰি যায় আৰু কাৰণ বহুত ক্ষেত্ৰত অসুবিধা হয় আৰু এয়া চাওকচোন সমীৰণ বেচেৰা সি মোক মানে ৰখি আছে মই নেইলছ কৰাই আছোঁ আৰু সেয়ে আৰু আপোনালোকক দেখাম বাৰু কেনেকৈ কি কৰিছোঁ মই বহুত হেভি ডিজাইন চোৱা নাই একদম লাইট ডিজাইন এটাই চাইছোঁ কাৰণ মই বৰ এটা ভাল নাপাওঁ মোক এনেকুৱা ডিজাইন লাগে চব ড্ৰেছৰ লগতে যাতে ভাল লাগক যিকোনো কালাৰ কৰি দিলে আকৌ চব ড্ৰেছৰ লগত যে ভাল নালাগিব সেইটো অকণমান টেনশ্যন হৈ যায় ন আৰু জেল পেইণ্টটো কৰাওঁতে বহুত বেছি টাইমো নালাগে নেইল এক্সটেনশ্যনটোতো বহুত বেছি টাইম লাগে ইমান মোৰ ধৈৰ্যও নাই আৰু বিদিশাই খুব ধুনীয়া নেইল আৰ্ট কৰে আৰু তাই এক্সটেনশ্যনো কৰে তাইৰ পেজটো আপোনালোকে চাব পাৰে খুব ধুনীয়াকৈ তাই কৰি দিয়ে আৰু ময়ো চিম্পল ডিজাইনটো দিছিলোঁ সেইটো মতে তাই ধুনীয়াকৈ মোক নেইলছকেইটা কৰি দিলে ভাল লাগিছে আৰু আপোনালোকেও যদি বিচাৰে কৰাই ল'ব পাৰে বি নেইল বুলি আছে মই ইনষ্টাগ্ৰাম পেজৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু ফোন নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰে কাৰণ যিহেতু এতিয়া বিয়া এইবিলাক আহি আছে ন মানে নেইল এক্সটেনশ্যনটো কৰাবই লাগে এনগেজমেণ্ট বিয়াত নহ'লে ভাল নালাগে মেহেন্দিৰ লগত গতিকে বিয়া বা যিকোনো অকেজন দিৱালী আহি আছে গতিকে আপোনালোকে যিকোনো অকেজনত যদি কাম কৰাওঁ বুলি ভাবিছে তাৰ পৰা কৰাই ল'ব পাৰে অ'কে গাইজ ঘৰ আহি পালোঁ আৰু এতিয়া আলহী আহিব আলহী দেখিব বাৰু কোন কিন্তু তাৰ আগতে মই ভাবিলোঁ কথাটো কৈ লওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ সেইটো হৈছে যে চাওক আমাৰ ইয়াতে বহুত মানুহ থাকে মানে আমাৰ ৱৰ্ল্ডত বহুত মানুহ থাকে প্ৰত্যেক মানুহৰে মানে বেলেগ বেলেগ হয় ন পাৰ্চনেলিটি বেলেগ বেলেগ হয় আৰু আপোনালোকে মোৰ লাইফৰ মাত্ৰ ধৰক মই অল্টাৰনেট ডেজত ভিডিঅ' দিওঁ বা কিবা ইভেণ্ট থাকিলে ভিডিঅ' দিওঁ আৰু কেইমিনিট মেক্সিমাম 20 মিনিট মিনিমাম 10 মিনিট বা মেক্সিমাম 20 মিনিটৰ ভিডিঅ' চাই আৰু আপোনালোকক মই মোৰ লাইফৰ আগতেও কৈছোঁ কিমান দেখাওঁ 5% মেবি 5% দেখাওঁ 95% মই নেদেখাওঁ বিকজ মই ভাবোঁ যে কোনেও দেখাব নালাগে বিকজ সেইটো পাৰ্চনেল হয় চব বস্তুটোতো পাব্লিক কৰিব নোৱাৰি যিখিনি মই ভাবোঁ আপোনালোকক ইনফৰমেশ্যন দিব লাগে সেইখিনি মই দেখাওঁ আই থিংক প্ৰত্যেকজন ক্ৰিয়েটৰে সেইটোৱে কৰে যিখিনি দিব বিচাৰে ইনফৰমেশ্যন সেইখিনিহে দিয়ে এতিয়া বহুতৰ কুৱেশ্যন যে বা তোমাৰ ভিডিঅ'ত ছিষ্টাৰ ইন লক কিয় নেদেখোঁ মই কৈ দিছোঁ চাওক ছিষ্টাৰ ইন লক মোৰ ভিডিঅ'ত নেদেখে মানে এইটো নহয় যে মোৰ আৰু ছিষ্টাৰ ইন লৰ কাজিয়া লাগি আছে মোৰ মাদাৰ ইন লক যদি ভিডিঅ'ত নেদেখে ডেট মিনছ এইটো নহয় যে মোৰ আৰু মাদাৰ ইন লৰ কাজিয়া লাগি আছে ভিডিঅ'ত কাৰোবাক নেদেখিলেই সেই মানুহটোৰ লগত কাজিয়া লগা নহয় মই এটা কথা কওঁ চাওক আমি থাকোঁ ওপৰত মই আৰু মোৰ হাজবেণ্ড ওপৰত থাকোঁ মোৰ ভণ্টি দেউতা তলত থাকে ঠিক আছে মোৰ যিখিনি বিজনেছ সেইখিনি মোৰ ঘৰতে আছে গতিকে মই এনি টাইম সেইটোতে ব্যস্ত হৈ থাকোঁ আৰু ছেকেণ্ডলি সমীৰণৰ অফিচ আছে সেই অফিচত ব্যস্ত হৈ থাকে চিমিলাৰলি মোৰ ছিষ্টাৰ ইন লও কিছুমান কাম কৰি আছে সেইখিনিক লৈ তাই ব্যস্ত হৈ থাকে তাইৰ নিজৰ লাইফত ব্যস্ত হৈ থাকে মোৰ শাহু মায়ে বেলেগ জেগাত চাকৰি কৰে সেইটোক লৈ ব্যস্ত মোৰ দেউতাই নিজৰ কামক লৈ ব্যস্ত মানে আমাৰ ঘৰৰ মানুহবিলাক কি হয় এইখন ঘৰৰ চব নিজৰ নিজৰ কামক লৈ ব্যস্ত চবেই মানে নিজেই নিজৰ ভাগে কামাই আছে ইনকাম কৰি আছে কাম কৰি আছে চবৰে মানে নিজেই নিজক লৈ ব্যস্ত প্ৰত্যেকখন ঘৰৰ বস্তুবিলাক বেলেগ ইফালে আমাৰ বেলতলা ঘৰৰ মা পাপাহঁতৰ কেনেকুৱা আমি মানে বহুত এনি টাইম একেলগত থাকোঁ পুৰা একদম মানে আড্ডা চাড্ডা মাৰোঁ সেইখন ঘৰৰ ফেমিলিটো মানে ফেমিলি বণ্ডিংটো বেলেগ আমাৰ এখন ঘৰৰ বণ্ডিংটো বেলেগ বণ্ডিং মানে মই এইটো কোৱা নাই যে মোৰ এখন ঘৰৰ ফেমিলি বণ্ডিং ভাল এখনৰ বেয়া বা এখনৰ ভাল এখনৰ বেয়া সেইটো কোৱা নাই চবৰে ডাইনেমিক্স আছে ফেমিলি ডাইনেমিক্স চবৰে বেলেগ বেলেগ ইয়াতে গোটেইকেইজনে আমি নিজৰ নিজৰ কাম কৰোঁ গতিকে নিজৰ নিজৰ কামত একদম বিজি
সেইটো পইণ্ট নাম্বাৰ 1 আৰু পইণ্ট নাম্বাৰ 2 হ'ল কিছুমান মানুহ ইন্ট্ৰভাৰ্ট থাকে বহুত বেছি ইন্ট্ৰভাৰ্ট থাকে থাৰ্ডলি কিছুমান মানুহৰ সিচুৱেশন বেলেগ থাকে সেইখিনি সিচুৱেশনত হয়তো কিছুমানে কেমেৰা এক্সপোজাৰ ভাল নাপায় গতিকে আৰু যেতিয়া ইন্ট্ৰভাৰ্ট থাকে তেতিয়াও কেমেৰা এক্সপোজাৰ ভাল নাপায় আগতে আপোনালোকে মোৰ সিস্টাৰ ইন লগ ভিডিঅ'ত দেখিছে তাই যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছিল তাইক আমি ইউনিভাৰ্চিটিত থব গৈছিলো তাইৰ হোষ্টেল লাইফ দেখাইছো তাইৰ লগত ডিনাৰত যোৱা এভৰিথিং আপোনালোকে দেখিছে যদি আমাৰ বণ্ডিং বেয়া থাকিলে হয় তেতিয়াও নেদেখিলে হয় বাট এজ অফ নাও তাই বিচৰা নাই কেমেৰা এক্সপোজাৰটো বা নিজৰ কামত ব্যস্ত হৈ আছে বা ইন্ট্ৰভাৰ্ট থাকে ন মানুহ ইন্ট্ৰভাৰ্ট থাকে গতিকে মানুহৰ সময় সাপেক্ষে বেলেগ হৈ গৈ থাকে মই বেছি এক্সট্ৰভাৰ্ট আছিলো এতিয়া মই ইন্ট্ৰভাৰ্ট মানে এটা কথা কওঁ আপোনালোকে মোক কেমেৰাত যিটো দেখি থাকে সেইটো ৰিয়েলত লগ পালে মই ইমান বেছি এক্সট্ৰভাৰ্ট নহয় কিন্তু মই কেমেৰাতহে মই কথা ক'ব পাৰো কিন্তু ৰিয়েলত লগ পালে মই ইন্ট্ৰভাৰ্ট হয় গতিকে ইটছ লাইক ডেট কিছুমানে কেমেৰা এক্সপোজাৰ ভাল নাপায় মই ফৰ এক্সাম্পল এটা কথা কওঁ জুবিন দাৰ যে এজনী সৰু ভণ্টি আছে কিমান মানুহেনো গম পায় বহুত দিনৰ পিছতহে গম পাইছে বিকজ তেখেতে কেমেৰা এক্সপোজাৰটো ভাল নাপায় চ' তেনেকুৱা কিছুমান মানুহ থাকে পাৰ্চনেল লাইফ আমাৰ চবৰে ভাল আমি ধৰক পূজা চূজা হলে আমি চবে ফেমিলি তলত একেলগত পাতো মেলো খাওঁ গোটেইখিনি কৰো ইনফেক্ট সমীৰণৰ ভণ্টিৰ লগতো কথা বতৰা পাতো আড্ডা মাৰো বাট কেমেৰাত নেদেখাও চব বস্তু যে কেমেৰাত দেখাব লাগিব কথা নাই নহয় ইনফেক্ট মোৰ ফাদাৰ ইন লও ইন্ট্ৰভাৰ্ট হয় মই ফাদাৰ ইন লকো ইমান নেদেখাও তেওঁলোকৰ হেবিট নাই তেনেকে ইমান কেমেৰা এক্সপোজাৰ হোৱাটো মোৰ ফেমিলিত আছে বিকজ মই আগৰৰ পৰা বহুত বছৰৰ পৰা মই ভিডিঅ' কৰি আছো গতিকে তেওঁলোকৰ সেইটো আদত আছে বাট এইটো ফেমিলিত তেনেকে ইমান নাই আৰু মোৰতো মাহত ইয়াত নাথাকে শাহু মাহত কেতিয়াবা আহে উইকেণ্ডত আহে তেতিয়াতো মই দেখাওৱে বাকী মই ফেমিলি ভ্লগ মানে সেনেকে বহুত মানুহৰ লগত ভ্লগ খুব কম বনাও বাকীতো আমি দুটা ওপৰত অকলেই থাকো গতিকে আমাৰ অকলে ভ্লগ বিলাকে বেছিভাগ দেখে চ' সেইটোৱে কথা আপোনালোকে বহুতে মিছ আণ্ডাৰষ্টেণ্ড কৰে কিয় মানে আজিকালি সেইবিলাক যুগ আছে নেকি যে কাজিয়া লাগে শাহুৱেক বোৱাৰীয়েকৰ কাজিয়া লাগে ননদ আৰু বৌৰ কাজিয়া লাগে সেইবিলাক মানে মই ভাবো এইবিলাক একদম ইলিটাৰেট বস্তু মানে এইবিলাক কথা নকব এইবিলাক মোৰ হাঁহিহে উঠে শুনিলে তথাপিও না মানে যিটি বস্তু দেখিলে জাজ কৰি নিদিব আমি বহুত ফান কৰো ঘৰত বহুত কথা পাতো হুলস্থুল কৰো আমি বহুত ধুনীয়াকে থাকো গোটেইকেইটা গতিকে আজিয়ে মই এইটো কৈছো আৰু নেক্সট টাইমৰ পৰা নকওঁ মানে মই এডিটেড হৈ গৈছোকে বাৰু ঠিক আছে বহুতে জানিব বিচাৰে মই ভাবিছো সেইকাৰণে মই কথাখিনি কৈ দিলো চ' ডেটছ ইট এতিয়া আলহী আহিব আলহীক দেখাব গাইজ আমাৰ ঘৰলৈ আজি এটা বহুত ডাঙৰ আলহী আহিছে মই আলহীটোক খুৱাই বৈ আজৰি হোৱাৰ পিছতহে মোৰ ভ্লগটো বনাবলৈ মন গৈছে জানেনে হা আলহীটো শুই গ'ল এতিয়া খাই বৈ আলহীটো চাব দেই 1 2 3 সেইটো আলহীটো মানে আমি মানে এফালে যাওঁ মানে ভণ্টি আহিলে আবেলিতে তাইক মানে মই এফালে যাওঁ বুলি আবেলিতে মাতি পঠিয়ালো তাৰপিছত তাইক বৰষুণ দিলে মানে সমীৰণৰ অফিচৰ বৰষুণ দিও কৰিলে সমীৰণৰ অফিচৰ পৰা আহিলে সেইকাৰণে মই ভাবিলো কিবা এটা খাওঁ তাৰপিছত সৰু সৰুকে কিবা কিবি এটা বনালো খালো খাই পেলাই মোৰ কিবা এটা বস্তু আহিব লগা আছিল পাৰ্চেল ৰিচিভ কৰিলো এতিয়া আমি ক'ত যাওঁ অলপ গাৰ্লছ ডে আউট আমি অলপ অকণমান একেই ন কালাৰটা আমি গাৰ্লছ ডে আউটত যাওঁ এইটো ভণ্টিৰ ড্ৰেছ আৰু এইটো মোৰ এইটো মানে মোক চাচু মায়ে দিছিলে সেয়া আৰু সমীৰণো আছে সমীৰণক মনে মনে দেখাওঁ দেই আৰু আমি সেয়া এতিয়া আমি যাওঁ বল যাবলৈ ওলাইছে এইটো মোৰ ড্ৰেছটোতো চাওঁ বল এতিয়া লেটছ গো ট্ৰাষ্টটো কৰি দিলোঁ ড্ৰেছটো নকওঁতে আজি ইভিনিংটো ভণ্টি আৰু মই উৎপাত কৰিম বুলি আগতীয়াকৈ বুক কৰি থৈ দিছোঁ টাইমখিনি মানে চ' এতিয়া আমি ধুনীয়াকৈ দুটাই ৰেডি হ'লোঁ আৰু আমাৰ ঘৰৰ পৰা একদম ওচৰতে আছে অৰছ মল একদম ৰিক্সা ডিষ্টেঞ্চ মানে 5 মিনিটছ মান লাগে আৰু আহি পাই গ'লোহি ভাল লাগে মানে এইটো মল আগতে নাহিছিলোঁ কিন্তু আজিকালি ভাল লাগে আৰু মানুহ কম থাকে যে বহুত বেছি মানুহ নাথাকে অৰছত মানে এইটোৱে ওচৰ হয় সেইকাৰণে আমি এইটোলৈকে আহোঁ আৰু এজন মানুহ কম সেইকাৰণে আমাৰ ফানটো বেছি হয় মানুহ কম কাৰণে বহুত মানুহ ভাল নালাগে আৰু আমি এতিয়া পাই গলো কি ভাল লাগে আমি মানে আগতে যে বহুত এনেকে বনৰীয়া চৰাইৰ দৰে ঘূৰি আছিলো দুটাই ন তাই পাখি কাটিলে এতিয়া পাখিটো কাটিলে যে মোৰ হ'লেও আহিছে এতিয়া ওলাই আমি এতিয়া পাই গলো সি ঐ কি কিনিবি তই কি শ্বপিং কৰিবি
মই ভাবোঁ ৱৰ্ল্ডৰ আটাইতকৈ বেষ্ট মানে ৰিলেশ্যনেই হৈছে ছিষ্টাৰ্ছ আৰু ছিষ্টাৰ্ছবিলাক মানে ইজনী সিজনীৰ মাকৰ নিচিনাও হয় আৰু ইমান মানে বাইক ভনীয়েক যদি আপুনি লাইফত পাইছে দেন আপুনি বহুত বেছি ব্লেছড হয় আৰু ইমান বেছি ভাল লাগে আপোনাক লাইফত বেলেগ বেষ্ট ফ্ৰেণ্ড দৰকাৰ নাই তেনেকৈ ভণ্টি আৰু মোৰ ৰিলেশ্যনটো বহুত বেছি মানে বেলেগ হয় আগতে সৰুতে আমি দুজনে বহুত কাজিয়া কৰিছিলোঁ বাট ডাঙৰ হোৱাৰ পৰা তাইও ইমান বহুত বুজা হ'ল আৰু ময়ো মানে বুজি পোৱা হ'লোঁ আমি দুজনী মানে বেলেগ বেষ্ট ফ্ৰেণ্ড নালাগে আৰু বহুত বেছি ক্ল'জ হয় প্ৰথমতে আমি কাপোৰৰ শ্বপিঙত আহিলোঁ দেন দিৱালী আহি আছে গম পাই সেইকাৰণে আহি গ'লোঁ এয়া হোম চেণ্টাৰত মানে বহুত ধুনীয়া ধুনীয়া ডেক'ৰেটিভ পিচ আছে মোক ডেক'ৰেটিভ পিচ নালাগে বাৰু মোক অলপ বেলেগ কিবা লাগে মই আপোনালোকক দেখাম মই লাহেকৈ ছিৰিজ এটা ষ্টাৰ্ট কৰিম হোম ডেক'ৰেশ্যনৰ মই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ কি কৰিছোঁ আৰু সেয়ে চাই আছোঁ ইয়াৰ ফ্লাৱাৰ্ছবিলাক ইমান ভাল হোম চেণ্টাৰৰ ডেক'ৰেটিভ পিচবিলাকৰ প্ৰাইচটো বেছি বাৰু তথাপিও খুব ইউনিক পিচ থাকে আৰু কোৱালিটিও বহুত বেছি ভাল হয় গতিকে সেইখিনিয়ে চিলেক্ট কৰি আছোঁ আৰু ভণ্টিও মোক হেল্প কৰি দিছে বহুতখিনি এই ভাজটো মোৰ ইমান বেছি ভাল লাগিছে মই মানে কনফিউজ হৈ আছোঁ মেটেলত লওঁ নে গ্লাছত লওঁ কি হয় স্মেলটো আৰু ভণ্টিও চেণ্টেড কেণ্ডেল বিচাৰি আছে আৰু বিচাৰি পালোঁ যেনিবা আৰু লাইটছবিলাকো ইমান বেছি ধুনীয়া মই এইটোতে কনফিউজ হৈ গ'লোঁ কি কৰোঁ কি নকৰোঁ সেনেকৈ মই সৰু সুৰা বহুতখিনি বস্তু শ্বেয়াৰ কৰোঁ বিকজ ঘৰ সজোৱাটো মোৰ হবি হয় মই ঘৰ সজাই বহুত বেছি ভাল পাওঁ আৰু মানে কি কৰিম আমি দুটা মানুহে থাকোঁ গতিকে ল'ৰাবিলাকৰতো ইমান বেছি চখ নাথাকে ন সেইকাৰণে মানে মই যিমান পাৰোঁ সজাই থাকোঁ আৰু পৰা মোৰ সেইটো চখ আছিল মানে যে কেনেকৈ ঘৰখন ধুনীয়া কৰি ৰাখোঁ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ ভাল লাগে আৰু এতিয়া ভোক লাগি গ'ল আহি পালোহি ফুড গাৰ্ডেন আকৌ খৰচ কৰি পেলালোঁ জানেনে আজি মই নিকিনাৰ কথা আছিলে ভণ্টিয়ে মোক ঠেলি হেঁচি হোম চেণ্টাৰত সোমাই দিলে নিজেও দৰকাৰী বস্তু কিছুমান কিনিলোঁ আকৌ পইচা খৰচ কৰিম ইয়াত অদৰকাৰী বস্তু কিছুমান খায় আৰু ফুড গাৰ্ডেনৰ ওচৰতে মানে এনেকৈ মাছাজাৰ শ্বেয়াৰ থাকে ভণ্টিয়ে বোলে আজিলৈকে কৰি পোৱা নাই সেইকাৰণে মই বোলো ব'ল ময়ো কৰোঁ তয়ো কৰ কাৰণ বহুত বেছি ভাল লাগে আৰু মানে ৰিলেক্সেশ্যন এটা পায় আৰু 20-25 মিনিট সেনেকৈ দিয়ে ভাল লাগে আমি এয়া মাছাজ লোৱা ষ্টাৰ্ট কৰিলোঁ হাঁহি উঠে বাৰু কিন্তু টোপনি মাৰিবলৈ ভাল ভণ্টিয়ে চাগে বেছি দেৰি দুখেই পাইছে কাৰণ একদম পূৰা মানে কি বুলি ক'ম আৰু একদম চেপি পেলাই ন চেয়াৰখনে আপোনালোকে বাৰু লৈ পাইছেনে মাছাজ কমেণ্ট কৰিবচোন যদি লৈ পাইছে আধা ঘণ্টাৰ পিছতে আমি খাব আহি গ'লোঁ চাইমা আমি আহিলোঁ আহি পেলাই আমি কি কৰিলোঁ আজি বডি মাছাজ ফুল বডি মাছাজ কিন্তু চেয়াৰত মানে মানে সেইটো লোৱা নাছিলে মই লৈছোঁ তাৰপিছত মই ব'ল তাই বোলে দুখ পালে হাদ্দিটো বেছি নহ'ব খিংগে তাইক মানে গাটোত মানে একদম চেপা মাৰি দিয়ে যে মই এইটো লৈছোঁ এইবাৰ মোৰ 3rd টাইম মই এবাৰ চিটি চেণ্টাৰত লৈছিলোঁ এবাৰ গুজৰাটত ল'লোঁ এবাৰ ইয়াত ল'লোঁ কিন্তু অনেষ্টলি স্পিকিং ইয়াৰটো চবতছে ভাল মানে ইয়াত একদম পূৰা হেড চেট এইবিলাক মাছাজ দি দিয়ে মানে পূৰা সেইকাৰণে ভাল লাগিলে আৰু এতিয়া আমি খাবলৈ আহিছোঁ চাইমা বুলি এখনত কফি খাবলৈ আহিছোঁ আৰু তাতে আমাক 1 পিচ বেছিকৈ দিছোঁ কাৰণ দাদাজনে তাইক চিনি পায় সেইকাৰণে 1 পিচ ভালেই লাগিলে বাৰু আমি আহিলে মানে চবৰে মানে মোক লিটাৰলি খেদি পেলাই পঠাই দিছে যোৱাচোন যোৱা মানে ইমানেই উৎপাত কৰোঁ ন আমি কি ক'ম বহুত বেছি উৎপাত কৰোঁ কিন্তু অৰচৰ এটা বস্তু বেয়া ইয়াতে মানে নন ব্ৰেণ্ড একোৱেই নাই অনলি মানে নৰ্মেল ব্ৰেণ্ডবিলাকে আছে সেইকাৰণে ইমান ভাল নালাগে খাবলৈ মানে কফি চফিও সেইটো আৰু থাকিব মানে থাকিব লাগে বাৰ্গাৰ কিংটো থাকিলেও হৈ যায় মানে চিটি চেণ্টাৰত এনে ভাল লাগে হা কিন্তু প্ৰব্লেমটো হ'ল চিটি চেণ্টাৰত মানে বহুত মানুহ থাকে মানে এক্সেচিভ মানুহ হৈ থাকে সেইকাৰণে আমাক এতিয়া মাতিবই চাগে খানা দিবলৈ আহিবলৈ তো সেইটোৱে আৰু দিবলৈ আহিছে দাদাই চিনিব নিজে দিবলৈ আহিছে ন থেংক ইউ কৰিলে গাইছ সেই ফুল আৰু ঘৰলে দেৱালী বুলি দেৱালী বজাৰ আমি এতিয়া ঘৰত বহুত ফান কৰিলোঁ আজি বহুত ফান কৰিলোঁ এনেকৈ মাজে মাজে ফান লাগে আহি গ'ল আমাক নিবলৈ তুমি জানা নেকি